নমস্কাৰ। ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ শেষৰখন চিনেমা মুক্তিৰ পথত আৰু এই মুহূৰ্তত আমি যি দেখিবলৈ পাইছোঁ যে একাংশ চিনেমা হলে ৰৈ ৰৈ বিনালে চিনেমাখনৰ যি টিকট এই টিকেটৰ মূল্য বঢ়াই দিছে। বুকিং ইমানেই বাঢ়িছে, ইমানেই মানুহে জুবিন গাৰ্গক শেষবাৰৰ কাৰণে তেওঁ প্ৰতিভাক তেওঁ সৃষ্টিক চাম বুলি টিকেট কৰিছে আৰু দৰ্শনী বঢ়াই দিয়াক লৈ আমাৰ আপত্তি নাই। কিন্তু যি ধৰণে একাংশ চিনেমা হলৰ মালিকে চিনেমাৰ টিকেটৰ মূল্য বঢ়াই দিছে, ইয়াক লৈ আমাৰ আপত্তি আছে। আৰু আমি চিধাকৈ কৈছো যে ৰৈ ৰৈ বিনালে চিনেমাখনক লৈ আপোনালোকে বেপাৰ নকৰিব। যিটো মূল্য পূৰ্বতে যেনেকৈ চিনেমাসমূহ চলাই থকা হৈছিল তেনেকৈ চলাওক। অসমীয়া মানুহে জুবিন গাৰ্গক চাবলৈ উৎসুক হৈ আছে। জুবিন গাৰ্গৰ শেষৰখন চিনেমাক লৈ সকলোৱে আৱেগিক হৈ আছে। এই মুহূৰ্তত একাংশ অনা অসমীয়া ব্যৱসায়ীয়ে যদি চিনেমাৰ মূল্য বঢ়াই দিয়ে, টিকেটৰ মূল্য যদি বঢ়াই দিয়ে, জুবিন গাৰ্গক লৈ যদি বেপাৰ চলায়, তেতিয়াহ'লে আপোনালোকৰ দৃষ্টিভংগীৰে আপোনালোকৰ মতামত কি হ'ব আমাৰ কমেণ্ট বক্সত জনাওক। আৰু আমি আজি এই ভিডিঅ'ৰ জৰিয়তে স্পষ্টভাৱে কৈছো যে জুবিন গাৰ্গক লৈ কোনো ৰাজনীতি নকৰিব, কোনো বেপাৰ নকৰিব। জুবিন গাৰ্গ অসমীয়া জাতিৰ স্পন্দন, জুবিন গাৰ্গ অসমীয়া জাতিৰ হিয়াৰ আমঠু, আৰু জুবিন গাৰ্গ এতিয়া অসমীয়া জাতিৰ এক দৰ্শন হবলৈ গৈ আছে। জুবিন গাৰ্গৰ আদৰ্শৰে অসমীয়া জাতি আগবাঢ়িব খুজিছে। আৰু সেই সময়ত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোক লৈ যি ধৰণে এতিয়া ন্যায় প্ৰতিবাদ চলি আছে, ন্যায়ক লৈ প্ৰশ্ন উঠিছে, আৰু সেই সময়তে যিহেতু জুবিন গাৰ্গৰ শেষৰখন চিনেমা মুক্তিৰ পথত, গতিকে এই চিনেমাখনক লৈ আমি ভাবো একাংশ চিনেমা হলৰ মালিকে ব্যৱসায় কৰাটো অনুচিত। তেওঁলোকে ব্যৱসায় কৰাটো আমি কোনো কাৰণতে মানি নলওঁ। আৰু যিহেতু জুবিন গাৰ্গৰ চিনেমাখনৰ শ্ব' সংখ্যাটো বঢ়াই দিয়া হৈছে, তাৰ যিসমূহ চিটৰ সংখ্যা বঢ়াই দিয়া হৈছে, ইয়াক লৈ আপত্তি নাই। কিন্তু টিকেটৰ মূল্য অধিক কৰি দিয়াটো আমি আপত্তি কৰিছো। এই কাম কৰিব নালাগে। অসমীয়া চিনেমাৰ চলাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ অৱদান অনবদ্য। জুবিন গাৰ্গৰ কাৰণে অসমীয়াৰ মৃত্যুমুখী যি চিনেমাৰ হল, এই হলবোৰ পুনৰ উজ্জীৱিত হৈছে। গতিকে আমি সকলোৱে বুজিব লাগিব যে জুবিন গাৰ্গ এতিয়া আমাৰ আদৰ্শ, জুবিন গাৰ্গ এতিয়া আমাৰ দৰ্শন। জুবিন গাৰ্গৰ আদৰ্শৰে অসমীয়া জাতিয়ে অনাগত দিনত আগুৱাই যাব। আৰু সেই জুবিন গাৰ্গক লৈ আমি ৰাজনীতি বা বেপাৰ কৰাটো অনুচিত।